আজি আমি সাগৰ পাৰতে শুব লাগিব। এইপিনে হ'ল সাগৰ আৰু এইপিনে হ'ল আমি। এতিয়া আমি ইয়াতে আমাৰ এটা বহুত দুখ হৈছে আজি ন সদায় ৰাতি দুখেই হয় আমাৰ। ক'তো থাকিবলৈ শুবলৈ জেগা নাপাওঁ একদম মানে। এতিয়া ইয়াততো এঘণ্টামান শুবলৈ পাম চাগে। পুলিচে আকৌ খেদামহি বুলি কৈছে। ইয়াৰ এইটো নিগনিটো চা কেতিয়া গৈছে পুলিচ অলপ দেৰি পিছত আহিব। অলপ দেৰি পিছত পুলিচে কৈছে ইয়াত শুব নাপাওঁ। আকৌ অলপ দেৰিকৈ আহিম, কোনো শুব নাপাওঁ বুলি কৈছে। তো এঘণ্টামান শুবলৈ পাম চাগে আজি। সেয়া মানে দুখ বক্তব্যটো সামৰিছোঁ। এতিয়া আমি একদম গোৱাত শুই আছোঁ। তো এইপিনে আহি গ'লা আমি দুটা। ই কোলা কাৰণে ওলাবলৈ টান পায়। সিহঁতে কোলা হ'লেও দাঁতকেইটা কিন্তু বগাটো, সেইটো কাৰণে দাঁতকেইটা ই কৰি শুবতো ওলাই আছে। একো নাই, কোলা कोई बात नहीं, दिल साफ होना चाहिए। কোলা বগা মানুহ আটাইতকৈ পেটটো গেলা থাকে বহুত। সেইটো মই জানো। খালি মই বগা আহি বোলে মই পেটটো গেলা নহয়, মই মানুহটো চফাই আছোঁ। চব নহয় মানে যিবোৰ কিছুমান বগা আছে হিন্দীত ক'লে কমেডি হৈ যাব। তো আমাৰ যিটো এতিয়া অৱস্থা হৈছে ওচৰে মানে নিগনি দৌৰ মাৰি গৈছে। ৰাতিয়ে যদি কুটি পেলাই ধৰি থাকে, ৰাতিয়ে দুইটা কুটি পেলাই জমনি হয়। তো গোট নাই থকা তেতিয়াহ'লে ন। এইপিনে জোনটো কেনেকৈ বেলিটো নাই আছে। জোন বেলেগ পানীহে আছে। সাগৰৰ পানীও বাঢ়ি গৈ থাকে কেতিয়াবা। ইয়াত পালেহি একে পানীয়ে, তেতিয়া তিতি থাকিব লাগিব গোটেইটো। তো হ'ব দিয়ক ন, আমি এনেকৈ সোমাই আছোঁ। এইখন পৰিৱেশ যিটো বালি, ডাঙৰ বালি, ইয়াত পোক চব আছে, কীট পতংগ। কিহৰ হ'ব ভগৱান জানে, চব ভগৱানৰ ওপৰত দি দিছোঁ। ধন্যবাদ। আপোনাৰ অনুভৱটো মোৰ বহুতেই বেয়া। আজি আমি এতিয়া ইয়াত হ'ম। এইপিনে কি মানুহ শুই আছে, এইপিনে গাড়ী মানুহখিনি হৈ আছে তাতে, আৰু আমাক শুবলগীয়া হৈছে তাতে। আমি ইয়াতে শুম, কৈ বাত নাই। এতিয়া আহি টাউনৰ পাইছোঁহি। ৰাতি কেইটা বাজিলে এতিয়া 12:09লৈকে আমি এতিয়া খোজকাঢ়ি আছোঁ। সেয়াই আমাৰ ভৰি অৱস্থা এইটো। দূৰ পাব এটাত দেখি পিনে আমি তাতে আছোঁ। একদম মানুহ চানুহ অহা জেগাত মানুহে বৰ ভিখাৰী নে কি একো ধৰিব নাই মানে আমাক। এইটো ৰূপত চেহেৰাও যিটো ৰূপ হ'লগৈ, জোতা যিটো ৰূপ, হৰি এটা আঙুলি ঢৌ উঠিছে, বাকীকেইটা ফুলিছে। এইকেইটা আঙুলি ঢৌ উঠিছে এই কিনাৰটো। খোজকাঢ়িব সেইটো কাৰণে পোৱা নাই। মই ভাবিছোঁ কেলেনো বিষাই আছে। এতিয়া ষ্টেচন লাগিছোঁ সুধি 4আলিৰ পৰা আকৌ 5আলি পালোঁহি। এতিয়া আকৌ এইপিনে এটা, এইপিনে দুটা, আকৌ এইপিনে এটা, 5টা। আমি মুঠতে এতিয়া ৰাস্তাই ষ্টেচন গৈ আছোঁ। ষ্টেচনতে কি হয় দেখা যাব। আমি আকৌ এতিয়া 5 কিলোমিটাৰ ঘূৰি আহিলোঁ। তো অলপ আগত অকল হাবি আছে। তাত বহুত জংঘল আছে, বহুত জংঘল আছে। বহুতো ওলাই বুলি কৈ দিছে বহুতে। তো সেইকাৰণে আমি আকৌ ঘূৰি আহি দিবলগীয়া হ'ল। বহুত দূৰলৈকে জংঘলটোৱে আছে মানে। তাৰপিছত মানুহ ভাল নহয় বুলি কৈছে। জংঘলে আছে হেনো 80 কিলোমিটাৰ জংঘল। তাৰপিছত তাত মানুহৰ ঘৰ তেনেকৈ নাই, সেইটো কাৰণে মানুহো নাই। আৰু এতিয়া লগ পাইছিলোঁ মানুহ এজনক, ইও কৈছে ভাল নাই মানুহ, মাৰি পেলাই ভাবি। তো আমি সেইটো কাৰণে এতিয়া আমি ষ্টেচনলৈ 5 কিলোমিটাৰ আছে। 5 কিলোমিটাৰ তাৰ ষ্টেচন দেখা নাই। আকৌ তাত আকৌ কি মেপে দেখায়, মেপখনহে জানিব। তো আমি 5 কিলোমিটাৰ আকৌ ঘূৰি গৈ পিনে ষ্টেচনতে শুই থাকিব লাগিব। আকৌ কাইলৈ এই হাবিখন আছে 50 কিলোমিটাৰ না 60 কিলোমিটাৰ, এইটো কাইলৈ খতম কৰিব লাগিব। কি হ'ব আৰু বাঘ ওলাই বুলি কৈছে। আমি চাই ল'ম, নহ'লে কিবা এটা বেলেগ এটা ব্যৱস্থা কৰিব লাগিব, বেলেগ এটা ৰাস্তাই দি হ'লেও। কিন্তু আমি বাঘ ওলোৱা জেগা মানে এতিয়া মৰিবলৈ মন নাই আমাৰ কাৰণ সেয়া লাগে। টাৰ্গেটটো প্ৰচেছ বা একো নাই। টাৰ্গেট আমি পূৰাব লাগিব ন। সেইটো কাৰণে আমি আকৌ এতিয়া ঘূৰি আহিছোঁ। ঘূৰি আহি ষ্টেচনত শুই থাকিম।
মুঠতে আজি এনেই বুলি ক'বলৈ 10 কিলোমিটাৰমান খোজকাঢ়িছোঁ। মেপখনে বহুত কিবা গণ্ডগোল লগাইলে 10 কিলোমিটাৰমান পূৰা খোজকাঢ়িলোঁ। তো আমাৰ চেহেৰাকেইটা এতিয়া এনেকুৱা হৈছে, এইটো এনেকুৱা হৈছে, এইটো এনেকুৱা হৈছে। তো ধন্যবাদ। আৰু মোক এনেও খোলা আৰু বহুত খাতৰনাক দেখায়। যিটো খাতৰনাক দেখিছে মোৰ খাতৰনাকেই বাৰু। আমি মানুহ খাতৰনাক, চেহেৰা খাতৰনাক নহয়। গতিকে হ'ব দে, ইমানকে আমাৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। হাত তালি আজি আমি তিৱাৰী ষ্টেচনত আছোঁ। ইয়াত আজি থকা হ'ব। আজি মানে মন্দিৰ চন্দিৰ ক'তো থাকিবলৈ মানে তাৰ পাৰ্মিশ্যন নাপালোঁ। মন্দিৰ আৰু তিৱাৰী নেকি, তিৱাৰী। তাৰপিছত মন্দিৰতো নাপালোঁ, হস্পিটেলত থাকিব ল'লোঁ, তাতো নহ'ল। তো দুটা মানে অলপ দমতে কৰি দিলোঁ। এতিয়া আমি ষ্টেচনতে থাকিব লাগিব। এইটো হ'লে গুড নাইট হৈ গ'ল। মই এতিয়া কেইটা বাজিলে? 9টা। তো আমি এতিয়া শুব লাগে। মুঠতে যি হয় ভগৱানৰ ওপৰত এৰি দিছোঁ। তাৰপিছত जो होगा देखा जाएगा, लेकिन जब तक तोड़ेगा नहीं तब तक छोड़ेगा नहीं। गुड नाइट। এতিয়া ৰাতি 8টা বাজিছে। আমি খোজকাঢ়ি আছোঁ। মেডিকেল এখনত শুব লৈছিলোঁ, সেইখনত যাব নিদিলে, শুব নিদিলে। তো মন্দিৰ তাত সোমালোঁ, তাতো ক'লে যে ইয়াত চিটটো নহ'ব, জেগা নহ'ব। তাৰমানে এতিয়া আমি ট্ৰেইন ষ্টেচন এটালৈ গৈ আছোঁ। তাত কি হয় এতিয়া চাই লওঁ, নহ'লে কি হ'ব আৰু ভগৱানে জানে। আমি এতিয়া মেডিকেলটো নহ'ল, ট্ৰেইন ষ্টেচনত কি হয় সেইটো আপোনালোকে দেখা পাব। নমস্কাৰ অসমবাসী ৰাইজ, মই নেশ্যনেল গেম খেলুৱৈ বিটু ভূমিজ। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে এতিয়া আমি দুইটা শুবলৈ লৈছোঁ আৰু আমি হাৰিয়ানাৰ পৰা কমচে কম 20 কিলোমিটাৰমান পাৰ হৈছোঁ। তো আমি ৰাতি 8টা বজালৈকে খোজকাঢ়িলোঁ। তো এতিয়া আমি হৈছোঁ ইয়াত ৰাস্তা কিনাৰত, হাৰিয়ানা ৰোডত। তো আমি এইখন তম্বুত হৈছোঁ। আমাৰ ইয়াৰ হাৰিয়ানাত ৰাস্তাত দলং বনাই আছে এখন। তো সিহঁতৰ মানুহখিনিৰ লগতে আৰু হৈ আছে। সিহঁতক ক'লোঁ যে আমি এনেকৈ কৰি আছোঁ, যে আপোনালোকে ৰাতিটোৰ কাৰণে আমাক জেগা দিয়ক বুলি। তো সিহঁতি উবিৰ হৈ ল'ৰাখিনি তো আমাক কেনেকৈ হ'ব দিছে। তো আপোনালোকে চাব পাৰিছে যে আমি কেনেকৈ হৈছোঁ, আমাৰ অসমৰ কাৰণে কিমান কষ্ট কৰি আছোঁ, যাতে আমাৰ অসমৰ অলপ গৌৰৱ হৈ থাকক বুলি। সেইখন চাব পাৰিছে, সেইটো চাওক, সেইখন ৰাস্তা হওক। আৰু এই দুইজন আমি। তো ঠিক আছে, কালি ৰাতিপুৱা আমি দেখাম। গুড নাইট। এতিয়া ৰাতি 8টা বাজিব হ'ল। আমি খোজকাঢ়ি আছোঁ। না ভাড়া ৰুম পাইছোঁ, না কিবা মন্দিৰ পাইছোঁ, না থানা পাইছোঁ, একোৱে পোৱা নাই। এতিয়া মুঠতে ইমান দূৰ খোজকাঢ়ি আছোঁ, মুঠতে ৰাস্তাও বেয়া, চুলি খাই কি হয় এতিয়া। একেদিন হলেতো করেছিল, এটা নাম আহে না, একদিন করেছি বলে কে জি অকল বিজিয়ে থাকে। পেট্রোল 200 টাকা ওটাও নাই করেছি, এটা আমি বলতে পারবো না। ও क्या होगा कलिया। पेट्रोल डिपो पर सुविधा और बाकी सब ठीक है। ভাড়া ৰুম এটা পালেও হৈ যাব, নহ'লে মানে এনেকুৱা টাউনে অকল টাউনে পাইছোঁ, গাঁৱত পোৱা হ'লেও অলপ ভাল আছিলে, গাঁৱো নাই। এতিয়া ৰাতি 7টা বাজিছে। আমি এতিয়া এই খোজকাঢ়ি গৈ আছোঁ হোটেলখনত সোমাই কিবা এটা খাই পিনে। প্ৰথমতে আমি যিটো মিছন ল'লোঁ 1500 কিলোমিটাৰ একদম ওপৰতে লৈ ল'লোঁ। এতিয়া গম পাইছোঁ এইটো সাংঘাতিক মিছন আছিলে। তো মানিছোঁ, নিজকে নিজে মই ভাবিছোঁ মানে বেলেগ চিন্তা কৰি দিম।
1500 কিলোমিটাৰ এতিয়া মানে ইমানে দিনটো খোজে কাঢ়ি আছোঁ তথাপিতো মানে সিমান যাব পৰা নাই 70-80 কিলোমিটাৰহে গৈছোঁ নেকি তো টাৰ্গেট আছিলে 100 কিলোমিটাৰ নাপায়গৈ মানে কাঢ়িয়ে আছোঁ তথাপিতো সিমানটো কমপ্লিট কৰিব পৰা নাই মিছনটো কিন্তু বহুত সাংঘাতিক এইটো তেতিয়াহে ভাবিছোঁ ডেঞ্জাৰ মিছন আছিলে কিন্তু আমি কমপ্লিট কৰিম আৰু কমেও আৰু 20 দিনমান লাগিব চাগে 20 দিনত কিন্তু কমপ্লিট কৰি দিম আমি কিন্তু প্ৰথমতে আমি ভাবিছিলোঁ যে 15 দিনত শেষ কৰি দিম কিন্তু 15 দিনত সেইটো সম্ভৱ নহয় এতিয়া গম পালোঁ মানে সম্ভৱ হ'ব আমি গৈ থাকিলে হ'ব কিন্তু একেৰাহে গৈ থাকিলেও আমি ৰাতি বহুত ৰাতি হ'বগৈ তো থাকিবলৈ অসুবিধা হ'ব তাৰমানে আমি ৰখিব লাগিব 8টামান বজালৈকে আমি খোজ কাঢ়িব পাৰিম তাৰপিছত আমি ৰখিব লাগিব ক'ৰবাত এতিয়া আমি গৈ আছোঁ কি হয় দেখা যাব